জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে আপোনালোকে জানিবলৈ পাব। অসমবাসী ৰাইজে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে জানিবৰ কাৰণে অধীৰ আগ্ৰহে বাট চাই আছে। ময়ো বাট চাই আছো, লগতে অসমবাসী ৰাইজ বাট চাই আছে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে, কি ওলালে আপোনালোকে জানিবলৈ পাব। তো কথা হ'ল, ছিংগাপুৰত জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট যি পোষ্টমৰ্টম কৰিছিল। ছিংগাপুৰ উন্নত দেশ, উন্নত পদ্ধতিৰে কৰিছিল জুবিন গাৰ্গৰ পোষ্টমৰ্টম। কিন্তু শেখৰ গোস্বামী অসমত আহিল আৰু শেখৰ গোস্বামীয়ে কিছুমান ভাষ্য দিলে। সেই ভাষ্যসমূহ আপোনালোকে সকলোৱে শুনিছে। কি কি ভাষ্য দিছিল? জুবিনদাৰ মুখৰ পৰা বিয়েৰ গোন্ধ পাইছিল আৰু লগতে জুবিন গাৰ্গে গাহৰি মাংস খাইছিল আৰু জুবিন গাৰ্গক সাগৰত সাঁতুৰাইছিল, মানে সাগৰত সাঁতুৰিছিল আৰু জুবিন গাৰ্গৰ ওঠ দুখন নীলা হৈ গৈছিল, ভৰিৰ আঙুলিকেইটা নীলা হৈ গৈছিল। এইসমূহ কথা শেখৰ গোস্বামীয়ে কৈ দিলে আৰু সেইসমূহ কথা গম পাই ইয়াত যেন কিবা এটা নিশ্চয় ৰহস্য আছে। জুবিন গাৰ্গৰ এই মৃত্যুটো এইটো যেন এটা সাধাৰণ মৃত্যু নহয়, এইটো আমি মানি ল'ব পৰাই নাই। এইটো যেন সাধাৰণ মৃত্যু নহয়, এইটো মানি ল'ব পৰাই নাই। আৰু অসমবাসীৰ ৰাইজৰ দাবী আৰু দল সংগঠনৰ দাবী যেন জুবিন গাৰ্গৰ পোষ্টমৰ্টম আকৌ হ'ব লাগে, আকৌ পুনৰ হ'ব লাগে। তো এই কথাটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এইটো মানি ল'লে। জুবিন গাৰ্গৰ শেষ বিদায় মুহূৰ্তৰ আগত জুবিন দাক পোষ্টমৰ্টম কৰালে। তো এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ, যিহেতুকে আমাৰ দাবী, দল সংগঠনৰ দাবী মানি ল'লে। পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে পোষ্টমৰ্টম কৰিবলৈ অনুমতি দিলে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ, যিহেতুকে আমাৰ দাবী মানি ল'লে। তো এতিয়া কথা হ'ল, পোষ্টমৰ্টম ৰিপৰ্টত কি আছে এইটো আপোনালোকে জানিবলৈ পাব। অসমবাসী ৰাইজে যিহেতুকে অধীৰ আগ্ৰহে বাট চাই আছে, অধীৰ আগ্ৰহে ৰখি আছে জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে এইটো আপোনালোকে জানিবলৈ পাব, ময়ো জানিবলৈ পাম কি আছে। অপেক্ষা কৰি আছে অসমবাসী ৰাইজে। আৰু এটা কথা, এতিয়া অলপ আগতে এটা নিউজ পাইছোঁ, ৰবতে আপোনালোকক নিউজটো পঢ়ি দিছোঁ বা আপোনালোকক ইয়াত লগাই দিছোঁ। অসমত ব্লেক লিষ্টেড শ্যামকানু মহন্তক চৰকাৰী পুঁজি বিজ্ঞাপন নিদিয়ে অসম চৰকাৰে। অসমত অনুষ্ঠান উৎসৱৰো আয়োজন কৰিব নোৱাৰিব শ্যামকানুৱে, ঘোষণা মুখ্যমন্ত্ৰী। এইটোতো বহুত ভাল খবৰ শুনিলোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক আকৌ পুনৰ চেলুট দিছোঁ। এইটোতো বহুত ভাল খবৰ শুনিলোঁ, ভাল লাগিছে। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপুনি যি কাম কৰি আছে বহুত ভাল কাম কৰি আছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, যিহেতুকে আমি সকলোৱে একেমুখে কৈ আছোঁ জুবিনদাৰ মৃত্যুটোত এটা সাধাৰণ মৃত্যু নহয়, এইটো পৰিকল্পিতভাৱে পৰিকল্পনা কৰি প্ৰি প্লেনিং কৰি ইহঁতে জুবিনদাক মাৰিলে। তো সেই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ আৰু জাষ্টিছ দিব লাগিব, জুবিনদাক ন্যায় দিব লাগিব। আৰু যেতিয়ালৈকে আমি জুবিনদাক ন্যায় দিব নোৱাৰোঁ তেতিয়ালৈকে আমি ক্ষান্ত হৈ নাথাকোঁ আৰু জুবিনদাৰ যোনটো আত্মাও শান্তি নাপাব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক অনুৰোধ কৰিছোঁ যাতে দোষীয়ে কঠোৰতম শাস্তি পায়, দোষীক মুঠৰ শাস্তি দিবই লাগিব। আপুনি এতিয়া যিখিনি কাম কৰিছে বহুত ভাল কাম কৰিছে। যোৱাকালিও জুবিনদাৰ বিদায় বেলিকা আপুনি ইমান সুন্দৰকৈ ইমান
মানে হাই হুলস্থুল নোহোৱাকৈ কাজিয়া পেচাল নোহোৱাকৈ ইমান সুন্দৰকৈ পাৰ কৰাই দিলে তাৰ বাবেও আপোনাক চেলুট জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আচলতে আমি কিছুমান কথা পাতোঁ দেই, যেতিয়া লগৰ সমনীয়াৰ লগত আমি যেতিয়া লগ লাগোঁ, যেতিয়া সমনীয়াৰ লগত আমি কথা পাতোঁতো, এনেকৈ আড্ডা হয়তো, তেতিয়া আমি কথা পাতোঁ দেই, সঁচাকৈ দেই। মই মুখ্যমন্ত্ৰী কাক কাক পাইছোঁ দেই, এইফালে তৰুণ গগৈ ছাৰক পাইছোঁ, সৰ্বানন্দ সোণোৱাল দাক পাইছোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক পাইছোঁ বৰ্তমান সময়ত। তো আমি এই তিনিজনৰ ভিতৰত মানে বাকী কেইজনতকৈও মানে মোৰ মনে কয় এইটো যে মোৰ মনৰ কথা দেই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ কিন্তু আনতকৈ ব্যতিক্ৰম। সঁচাকৈ যি কৰিম বুলি কয় কৰি দেখায়, যি কৰিম বুলি কয় কৰি দেখায়, এই বস্তুটো ভাল লাগে। আৰু আচলতে এনেকুৱা এজন মানুহ সৰুৰ লগত সৰু হয়, ডাঙৰ মানুহৰ ডাঙৰ, মানে প্ৰত্যেকজন মানুহৰ লগত মিলি যায়, এই বস্তুটো ভাল লাগে। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। মানে ইমান সুন্দৰকৈ প্ৰত্যেক মানুহৰ লগত মিলি যায়। আৰু আমাৰ দাবীটো যদি মানি লয় নহয়, বা জুবিন গাৰ্গৰ যি প্ৰি প্লেনিং কৰি যোনকেইজনে লৈ গৈছিল, যি প্ৰি প্লেনিং কৰি মাৰিলেগৈ, এই কেইজনক যদি ধৰি শাস্তি যদি দিয়ে নহয়, গোটেই জীৱন আজীৱন ঋণী হৈ ৰ'ম, আপোনাৰ কথা কৈয়ে থাকিম, প্ৰত্যেকটো মুহূৰ্ততে আপোনাৰ নাম লৈয়ে থাকিম। অনুৰোধ জনাইছোঁ জুবিন দাক, যোনকেইজনে প্ৰি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে, সেই কেইজনক ধৰক আৰু ধৰি উপযুক্ত শাস্তি দিয়ক, এইটোৱে ক'লোঁ। আৰু এটা কথা কৈ দিব বিচাৰিছোঁৱে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, ইহঁতেতো ইয়াত আহিব নোৱাৰেই। যদি ইহঁতক যদি মানে নধৰেও, কিন্তু ৰাইজৰ ৰোষৰ পৰা কিন্তু কেতিয়াও সাৰি নাযায়। সিহঁতে ভয় দি চখি না, আমাৰ ইয়াত ভয় দি চখি, আৰু সিহঁতে অলৰেডি সেই কথাটো গমেই পালে। আৰু সেইটো কাৰণে জুবিন দা শেষ বিদায়তো নাহিল, জুবিন দা শেষ বিদায়তো নাহিল। এফালে বৰ ভাল পায় বোলে, বৰ ভাল পায় হেনো বোলে, কিন্তু শেষ বিদায়ত নাহিল। কাৰণ কেলে, অলৰেডি নিজৰ দুখটো, নিজৰ ভুলটো মানে অলৰেডি মানে সিহঁতি গমেই পালে ন, যেন এইটো কৰিলোঁ, ধৰা পৰি গ'ল, গম পাই গ'ল। তো সেইটো কাৰণে নিজে অলৰেডি নাহিলেই। তো এতিয়া কথা হ'ল, দ্বিতীয়বাৰৰ বাবে আমাৰ মৰমৰ সকলোৱে হিয়াৰ আমঠু বুকুৰ কুটুম নৱপ্ৰজন্মৰ সাৰ্থক জুবিন দাক দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰা গ'ল। আৰু এতিয়া পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে, কি ওলাব, অধীৰ আগ্ৰহে আমি ৰখি আছোঁ, সমগ্ৰ অসমবাসী ৰাইজ ৰখি আছোঁ, মই ৰখি আছোঁ, আপোনালোক ৰখি আছে, যেন পষ্টমৰ্টম ৰিপৰ্টটোত কি ওলাব। এতিয়ালৈকে ঘোষণা কৰা নাই, এতিয়ালৈকে ৰাজহুৱা কৰা নাই, বা নিউজতো দেখা নাই। মই নিউজবিলাক চাই আছোঁ বাৰু, আচলতে আপোনালোকৰ আগত মই এই আপডেটবিলাক মই নিউজ চাই দি থাকোঁ, মই এনেই সাজি কৈ কিবা কৈ থাকোঁ, নিউজ প্ৰত্যেকটো নিউজ চাওঁ, নিউজত কি ওলাই আছে, আৰু নিউজ চাই আপোনালোকৰ আগত এই আপডেটবিলাক দি থাকোঁ। তো সেইকাৰণে অনুৰোধ কৰিছোঁ, মুঠত আমি জুবিন দাক ন্যায় দিবই লাগিব। আৰু যদি আমি জুবিন দাক যদি ন্যায় দিব নোৱাৰোঁ নহয়, বহুত ডাঙৰ কথা হ'ব। সেইকাৰণে অসমবাসীৰ ৰাইজ আমি জুবিন দাক ন্যায় দিবই লাগিব, এইটোৱে ক'লোঁ। নহ'লে জুবিন দাৰ আত্মা শান্তি নাপাব। যোন কেইজনে এনে কাণ্ড কৰিলে, মুঠতে সিহঁতক কঠোৰতকৈ কঠোৰতম শাস্তি দিবই লাগিব, এইটোৱে ক'লোঁ। আৰু যদি আপোনালোকে মোৰ কথাত যদি একমত, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবচোন, অনুৰোধ কৰিলোঁ।